বিশ্বাস আছে সেয়ে আমি ইয়াৰ পৰাই আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ আমাৰ এই গৃহৰক্ষী পত্নীসকলৰ লগতে গৃহ বিভাগৰ জোৱানসকলকো তেওঁ যেন চাকৰিটো নিয়মীয়াকৰণ কৰে লগতে যিসকল মৃত গৃহৰক্ষী আছে তেওঁলোকৰ পৰিয়াললৈ সংস্থাপন দিয়াৰ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মাই বহু প্ৰতিশ্ৰুতি দি আছে সকলো ফালৰ পৰা উন্নয়ন হ'ব সকলোৱে উন্নয়নৰ কথা কয় কিন্তু কি হ'ব এই ক্ষেত্ৰত আজি পৰ্যন্ত কোনো প্ৰতিশ্ৰুতি পূৰা কৰা নাই আৰু মোৰ চাকৰিটো নিয়মিত কৰা নাই ছফ্টৱেৰ বন্ধ কৰা নাই আৰু 4 বছৰীয়া যে এছেছমেণ্ট আছে এই এছেছমেণ্টটো বন্ধ কৰা নাই আজি 4 দিন হৈ গ'ল এতিয়াও কোনো সৰকাৰী বিষয়া বা আৰক্ষী বিষয়া কোনো খবৰ লোৱা নাই আজি আমরা এই প্ৰতিশ্ৰুতি লৈছোঁ ইয়াতে না খাই মৰি যাম তবুও ধৰ্মঘট অৱস্থান পালন কৰিম আমি আজি 4 দিন নাখাই নলয় ইয়াতে অনশনত বহি আছো আজিলৈকে এতিয়ালৈকে দিছপুৰৰ পৰা কোনো বিষয়ে আমাৰ খা খবৰ লোৱা নাই এই বিষয়টোত আমি বৰ দুখ পাইছোঁ আমি খাকী পোছাক জোৰাৰে কত কষ্ট কৰোঁ চিএম ছাৰে যদি 12টা বজাত ওলায় আমি 6টা বজাৰ পৰা তেওঁৰ কোনো বিজুতি নঘটিব বুলি আমি ৰখি থাকোঁ তেখেতে আমাৰ কথা অকণমান চাব লাগে আমি কোনো তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে অহা নাই আমি ইয়াতে ছফ্টৱেৰ ছিষ্টেম বন্ধ কৰিব লাগে কেইটামান দালালে ইয়াতে পইচা লৈ ডিউটি দি থাকে আৰু কিছুমান ল'ৰাই ঘৰত বহি থাকে সেই কালত যিসকল ডিউটিত থকা অৱস্থাত এক্সিডেণ্ট হয় কিবা এটা ঘৰত মানুহ ঢুকাই যায় CMC এইচত আমাৰ মানুহখিনি পেলাই থৈ যায় কুকুৰ মেকুৰৰ নিচিনা ঘৰত কোনো খা খবৰ নিদিয়াকৈ পিছত ঘৰৰ মাটি জমি বিক্ৰী কৰি ঘৰত চিকিৎসা কৰিব লগা হয় আটাইতকৈ দুখৰ বিষয় যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ হাতে ভৰি ধৰি তেখেতক সেৱা জনাইছোঁ তেখেতে আটাইতকৈ দুৰ্নীতিৰ বিষয় মুখ্যমন্ত্ৰী বুলি কয় আমাৰ এই দিনত যিখিনি দুৰ্নীতি হৈছে গৃহৰক্ষী বিভাগত তেখেতৰ গৃহ বিভাগত যিটো দুৰ্নীতি হৈছে তেখেতে এইটো চকু মেলি চোৱাটো বিৰাট দায়িত্বৰ কথা আমি নিজে লাজ পাওঁ আমি 10 টকা পইচা যেতিয়া লওঁ আমাক লগে লগে তেখেতে জেলত ভৰাই দিয়ে কিন্তু আমি সেইবিলাক বাদ দিছোঁ আমাৰ ল'ৰা ছোৱালীক সকলোকে এইবিলাক কৰিব মানা কৰিছোঁ আমি নিজৰ কষ্ট কৰি ওলাই আহিছোঁ দুমুঠা মানে দিনে ৰাতি কষ্ট কৰি খাবৰ কাৰণে কিন্তু আমি যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা এতিয়ালৈকে পোৱা নাই আৰু কিছু সময় পিছতে আমি এই দিছপুৰ ঘেৰা কৰি কাৰ্যসূচী হাতত লৈছোঁ যে এইটোকে অসমৰ চাৰিওফালে ল'ৰা আহি আছে অলৰেডি জেগা জেগা আমাৰ মানুহ সোমাই গৈছে এতিয়া আমি কিছু সময় বাদ চাইছোঁ যদি আহি নাপায় আৰু সন্ধিয়া পিছতে আমি ওলাই যাবলৈ বাধ্য হ'ম ইয়াত যদি কিবা পৰিস্থিতি সন্মুখীন হয় ইয়াত চৰকাৰ আৰু প্ৰশাসনৰ দায়ী হ'ব